নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ জুবিনৰ ন্যায় লাগিবই এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰিছো জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে গৰিমা গাৰ্গে প্ৰশ্ন উত্থাপিত কৰি কয় যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল সেয়া আমি জানিব লাগিব জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰি আছো প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব শুদ্ধভাৱে পানী নখৰকাভাৱে বিচাৰ হওক জুবিনৰ আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিম সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে এনেদৰে এতিয়া কেইবাটাও মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে লগতে তেওঁ কয় যে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোকে আমাৰ শক্তি জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমি জানো আমি ধৈৰ্য শান্তিৰে অপেক্ষা কৰি আছো আমাক ন্যায় লাগিবই বহুত কষ্ট হৈছে জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ জুবিনক খৰি মঞ্চত এনেদৰে উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ ইয়াৰ পাছৰ খবৰটো হৈছে পুনৰ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৱে 9 নৱেম্বৰৰ পৰা প্ৰতিবাদত কঁপিব নামনি অসম 2024 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিবই লাগিব জনজাতিকৰণ নিদিলে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম জনজাতিকৰণ নাপালে বিজেপি বিকল্প চিন্তা কৰিম 2024 নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে আক্ৰাছুৱে কোচ ৰাজবংশী যুৱ সন্মিলনী সংগ্ৰাম সমিতি আক্ৰাছুৱে কৰিছে আন্দোলন ঘোষণা আক্ৰাছুকে ধৰি 6টাকৈ সংগঠনৰ হুংকাৰ প্ৰদান কৰিছে বঙাইগাঁৱত পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ আজি ছিংগাপুৰলৈ যাব SITৰ দল কাইলৈ ছিংগাপুৰ আৰক্ষীৰ সৈতে মিলিত হ'ব আলোচনা SIT প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা তদন্তৰ অগ্ৰগতি বুজ ল'ব জুবিনৰ মৃত্যুৰ ঘটনাত তথ্য প্ৰমাণো সংগ্ৰহ কৰিব SITৰ দলটোৱে জুবিনৰ সৈতে ইয়টত থকা ৱাজিদ আহমেদৰ সাক্ষ্য লোৱাৰো সম্ভাৱনা আছে ইয়টখনত থকা 2 নাবিকৰো সাক্ষ্য গ্ৰহণৰ প্ৰয়াস চলাব SITৰ দলটোৱে ছিংগাপুৰত জুবিনে কটোৱা হোটেল পেন পেচিফিকৰ CCTV ভিজুৱেল বিচাৰিব দলটোৱে দিবলৈছো আন এটা খবৰ আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট নালাগে সকলো চৰকাৰী সুবিধা পায়ো বিজেপিক ভোট নিদিয়া মুছলমানৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰি ৰুখত পৰিছে বিজেপিৰ মন্ত্ৰী আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ বিতৰ্কিত মন্তব্য চৰকাৰৰ পৰা সকলো সুবিধা পায়ো বিজেপিক ভোট নিদিয়ে মুছলমানসকলক নিমখ হাৰাম বুলি আখ্যা দিলে গিৰিৰাজ সিঙে আয়ুষ্মান আঁচনি সুবিধা লাভ কৰা এজন মৌলবীক বিজেপিক ভোট দিয়ে নে নাই সোধা হৈছিল সেই প্ৰশ্নৰ উত্তৰত বিজেপিক ভোট দিয়া নাই পাকে পকাৰে কৈছিল মৌলবীজনে এই প্ৰসংগত আগন্তুক বিহাৰ নিৰ্বাচনত বিজেপিৰ ভোট নালাগে বুলি মন্তব্য কৰিছে গিৰিৰাজ সিঙে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ মন্তব্যৰ পিছতেই দেশজুৰি বিতৰ্ক বিহাৰত বিজেপিয়ে সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পোৱাৰো অভিযোগ উত্থাপিত হয় দিবলৈছো ৰাজ্যৰ মহিলাসকলৰ বাবে এটা জৰুৰী খবৰ আপুনি অৰুণোদয়ৰ ধন পোৱা নাই নেকি মাহে মাহে অৰুণোদয়ৰ ধন পাবলৈ কৰক 5টাকৈ জৰুৰী কাম অৰুণোদয়ৰ ধন পাবলৈ কৰিব লাগিব 5টাকৈ বিশেষ কাম হিতাধিকাৰীসকলে সক্ৰিয় কৰি ৰাখিব লাগিব বেংক একাউণ্ট বেংকৰ EKYC কৰিব লাগিব EKYC নকৰিলে বেংকত জমা নহ'ব চৰকাৰী ধন আবেদনত দিয়া মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক মোবাইল নম্বৰ সলনি কৰিলে জনাওক সংশ্লিষ্ট বিষয়াক অৰুণোদয়ৰ ধন নাপালে ফোনযোগে দিব পাৰিব অভিযোগ যোগাযোগৰ ফোন নম্বৰটো হৈছে 1800202626 যদি আপুনি অৰুণোদয়ৰ ধন পোৱা নাই তেন্তে এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব এই নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ কৰিব পাৰিব ফোন অৰুণোদয়ৰ ধন নাপালে এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ প্ৰশ্ন কৰক বিষয়াক কিয় টকা জমা হোৱা নাই বুলি ফোনযোগে সুধিব পাৰিব আপুনি নম্বৰটোত ফোন কৰি প্ৰথমে দিব লাগিব ঠিকনা নাম পৰিচয় অভিযোগ দিয়াৰ পিছতে লগে লগে পৰীক্ষা কৰা হ'ব আপোনাৰ একাউণ্ট
আপোনাৰ ধন নাপালে ব্লকৰ কাৰ্যালয়লৈ গৈও অভিযোগ দিব পাৰিব। দিব লৈছোঁ আন এটা খবৰ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত চিলাপথাৰত প্ৰতিবাদী সমদল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ভূমিপত্তনৰ দাবীত শুকুৰবাৰে চিলাপথাৰত অনুষ্ঠিত হয় এক বিশাল গণসমাৱেশ প্ৰতিবাদী সমদল। চিলাপথাৰৰ মাজগাঁও আৰু ৰাস মন্দিৰত অনুষ্ঠিত এই বিশাল সমাৱেশত ভাগ লয় 20 সহস্ৰাধিক লোকে। প্ৰতিবাদী সভাতেই জুবিন গাৰ্গৰ প্ৰতি জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছতে প্ৰতিবাদস্থলীৰ পৰা চিলাপথাৰ নগৰ মাজমজিয়াৰে উলিওৱা হয় এক বিশাল গণসমদল। জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ভূমিপত্তনৰ দাবীত হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ শ্লোগানৰে কপালে চিলাপথাৰ নগৰাঞ্চল। দিব লৈছোঁ আন এটা খবৰ। বিশ্বনাথ, মাজুলী আৰু লখিমপুৰ আৰক্ষীৰ সফল অভিযান। বিশ্বনাথ, মাজুলী আৰু লখিমপুৰ আৰক্ষীয়ে সফলতাৰে চলোৱা যৌথ অভিযানত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় 3কৈ দুৰ্ধৰ্ষ গড় চিকাৰী। ধৃত গড় চিকাৰী 3টা হৈছে বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৱাৰ্ড ঢেনধৰা নিবাসী পেৰুৱা পেগুৰ পুত্ৰ মহিকান্ত পেগু, মাজুলী জিলাৰ গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মিছামৰা নিবাসী প্ৰতাপ পাথাৰী পুত্ৰ মনোজ পাথাৰী আৰু উক্ত থানাৰ অন্তৰ্গত উখলচুক নিবাসী যুগল পেগুৰ পুত্ৰ কিৰণ পেগু। তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নতুন বন্দী নিবাসী পেৰুৱা পেগুৰ পলাতক অৱস্থাত থকা পুত্ৰ দেৱজিৎ পেগুৰ ঘৰৰ পৰা 0.303 ৰাইফল আৰু 9.70 12 বৰ কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী অভিযানকাৰী দলটোৱে। এই 3 গড় চিকাৰীয়ে গড় চিকাৰৰ বাবে কৌশল তৈয়াৰ কৰি থকাৰ সময়তে আৰক্ষী অভিযানত গ্ৰেপ্তাৰ হয়। বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ দেৱৰ্ষী চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম অমিত কুমাৰ হুজাই আৰু গহপুৰ সমজিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নেতৃত্বত চলিছিল উক্ত অভিযান। উক্ত অভিযানত মাজুলী আৰু লখিমপুৰ আৰক্ষীৰ উপৰিও গহপুৰ আৰক্ষী থানাৰ লগতে নাৰায়ণপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছিল। ধৃত 3 গড় চিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম অমিত কুমাৰ হুজাই নেতৃত্বত জেৰা অব্যাহত আছে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হ'লেও পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত নিৰ্বাচনৰ পিছতহে হ'ব, এই মন্তব্য অমিত শ্বাহৰ। লগতে অমিত শ্বাহে মন্তব্য কৰি কয় যে মিত্ৰজোঁট নিৰ্বাচিত বিধায়কে প্ৰথমে নিজ নিজ দলৰ নেতা নিৰ্বাচন কৰিব, তাৰ পিছত পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব কোনে দিব তাৰ সিদ্ধান্ত ল'ব। জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰ বিধানসভা নিৰ্বাচনত যুঁজিব NDA মিত্ৰজোঁটে। আনহাতে পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব কোনে দিব সেই সন্দৰ্ভত নিৰ্বাচনৰ পিছত নিৰ্বাচিত বিধায়কসকলে সিদ্ধান্ত ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে। নীতিশ কুমাৰক ভাৰতীয় ৰাজনীতিত এক বিশিষ্ট সমাজবাদী নেতা বুলি অভিহিত কৰি শ্বাহে কয়, জেডিইউৰ মুৰব্বীগৰাকী ৰাজনীতি সদায় কংগ্ৰেছ বিৰোধী আৰু তেওঁ JP আন্দোলনৰ এজন বিশিষ্ট নেতা আছিল আৰু জৰুৰীকালীন সময়ত কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিছিল। আজতকক দিয়া এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়, আমি মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন যুঁজি আছোঁ, তেওঁ আমাৰ নিৰ্বাচনী প্ৰচাৰো নেতৃত্ব দি আছে। উল্লেখযোগ্য যে 243জনীয়া বিহাৰৰ বিধানসভাৰ ভোটগ্ৰহণ 2টা পৰ্যায়ত 6 নৱেম্বৰ আৰু 11 নৱেম্বৰত অনুষ্ঠিত হ'ব। আনহাতে 14 নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব। নীতিশ কুমাৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে মিত্ৰজোঁটৰ অংশীদাৰসকল নিৰ্বাচিত বিধায়কসকলে প্ৰথমে নিজ দলীয় নেতা নিৰ্বাচন কৰিব, তাৰ পিছত তেওঁলোকে একেলগে বহি পৰৱৰ্তী চৰকাৰ নেতৃত্ব কোনে দিব সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব। জেডিইউতকৈ বিজেপিয়ে অধিক আসন লাভ কৰিলেও নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে বিদায়ী চৰকাৰত গেৰুৱা দলৰ জেডিইউতকৈ অধিক বিধায়ক আছিল, তথাপিও কিন্তু নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হৈছিল। শ্বাহে কয়, যেতিয়া আমি অধিক আসন 2020 চনত লাভ কৰিছিলোঁ তেতিয়া নীতিশ কুমাৰে আমাক কৈছিল যে বিজেপিয়ে চৰকাৰক নেতৃত্ব দিব লাগে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক কৈছিল যে তেওঁ চৰকাৰক নেতৃত্ব দিব লাগে আৰু অৱশেষত তেওঁ মুখ্যমন্ত্ৰী হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ৰাজ্যতেই হওক বা কেন্দ্ৰতেই হওক আমি য'তেই সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিলোঁ আমি মিত্ৰজোঁটৰ চৰকাৰ চলাইছিলোঁ। আমি সদায় আমাৰ মিত্ৰজোঁটৰ অংশীদাৰসকলক সন্মান জনাইছোঁ আৰু এইবাৰো আমি সন্মান জনাইছোঁ, তেওঁ লগতে কয়। NDAৰ সকলো অংশীদাৰ ইজনে সিজনৰ ঘনিষ্ঠ সমন্বয়ত আছে আৰু ইয়াৰ বাবেই দলসমূহৰ মাজত আলোচনা কেতিয়াও ক'তো বিফল নহয় বুলিও তেওঁ লগতে কয়। তেওঁ লগতে আৰু কয় যে এই কাৰণতে NDA প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা সদায় প্ৰথমে নিৰ্ধাৰণ কৰে।
প্ৰাৰ্থীৰ নাম ঘোষণা কৰে, মনোনয়ন দাখিল কৰে ইত্যাদি। বিজেপি, জেডিইউ, লোক জনশক্তি পাৰ্টি, ৰামবিলাস, হিন্দুস্তানী আৱাম মৰ্চা, SUM, SAM আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই RLM বিহাৰত একেলগে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব। চুক্তিৰ ফৰ্মুলা অনুসৰি বিজেপি আৰু জেডিইউৱে 101খনকৈ, LJPয়ে ৰামবিলাস 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে হাম আৰু RLMে 6টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। শ্বাহে আৰু কয় যে বিৰোধীৰ দুৰ্বলতা কেতিয়াও নিজৰ জনপ্ৰিয়তা আৰু নেতৃত্ব বলত সদায় নিৰ্বাচনত যুঁজ দিয়া NDAৰ শক্তি হ'ব নোৱাৰে। এইবাৰ বিহাৰ নিৰ্বাচনত NDA এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াব বুলিও তেওঁ কয়। বিহাৰৰ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ চমুকৈ SR সন্দৰ্ভত সোধাৰ প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয় যে দেশত এনে কাৰ্য প্ৰথমবাৰৰ বাবে নহয়। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ সময়তো এনেকুৱা হৈছিল বুলিও তেওঁ কয়। ৰাহুল গান্ধী হয়তো এই বিষয়ে অৱগত নাছিল বুলি উল্লেখ কৰি শ্বাহে কয় যে সেইকাৰণেই কংগ্ৰেছৰ বিৰোধী দলৰ নেতাগৰাকীয়ে SIRৰ বিৰোধিতা কৰিছিল। ইফালে বিহাৰত বিৰোধী দলক ক্ষমতালৈ আনিবলৈ ভোট দিলে প্ৰতিটো পৰিয়ালক অত্যন্ত এটাকৈ চৰকাৰী চাকৰি দিয়া হ'ব বুলি RJD নেতা তেজস্বী যাদৱৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ বাজেট প্ৰায় 3.25 লাখ কোটি টকা হ'লেও ইমান বৃহৎ সংখ্যক লোকক চাকৰি ব্যৱস্থা কৰিবলৈ প্ৰায় 12 লাখ কোটি টকাৰ প্ৰয়োজন হ'ব। তেজস্বী যাদৱেও ব্যাখ্যা কৰিব লাগে যে তেওঁ ক'ৰ পৰা 12 লাখ কোটি টকাৰ ব্যৱস্থা কৰিব। এয়া এক ভিত্তিহীন প্ৰতিশ্ৰুতি। ভোট লাভৰ বাবে বিহাৰৰ যুৱক যুৱতীক কোৱা এটা বোকাত মিছা বুলি শ্বাহে মন্তব্য কৰে। আনহাতে বিহাৰত অবৈধ অনুপ্ৰৱেশকাৰী বিষয় সন্দৰ্ভত শ্বাহে কয় যে পৰৱৰ্তী NDA চৰকাৰে প্ৰথমে অনুপ্ৰৱেশকাৰীক ধৰা পেলাব, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম বাদ দিব আৰু তাৰ পিছত তেওঁলোকক বিতাড়িত কৰিব। এয়া আমাৰ দলৰ এক নিৰ্দিষ্ট এজেণ্ডা, তেওঁ লগতে এনেদৰে মন্তব্য কৰিছে।